নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক জনাম মেঘ ৰাশি লোকসকলৰ এপ্ৰিল মাহৰ সম্পূৰ্ণ ৰাশিফল শীতান্তু। এইটো কেৱল সাধাৰণ ৰাশি নহয়, এওঁলোকে জীৱনত বহু সুযোগ লাভ কৰিব আৰু এটা ভাল খবৰ আপোনালোকৰ হাতলৈ আহিব এই মাহত। সেইকাৰণে এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কাৰণ শেষত এটা গুৰুত্বপূৰ্ণ উপায়ৰ কথা জনাম যিটো আপোনালোকে ঘৰতে কৰিব পাৰিব আৰু এই উপায়টো কৰিলে আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব। আহক তেনেহ'লে আমি সুন্দৰভাৱে জানি লওঁ। আপোনালোকৰ ৰাশিটো নিশ্চয় মোক তলত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। আপুনি মেঘ ৰাশি জাতক জাতিকাসকল নেকি? তেনেহ'লে এই মাহত আপোনালোকৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আহিব, ঘৰলৈ ধন আহিব, কেৰিয়াৰত নতুন উন্নতি হ'ব আৰু ৰিলেশ্যনশ্বিপত আপোনালোকৰ অত্যন্ত সুফল আহিব। নতুনকৈ আপোনালোকে সুযোগ সুবিধাও ঘৰত লাভ কৰিব পাৰিব। এটা ভুল সিদ্ধান্ত ল'লে আপোনালোকে কিন্তু বহু কষ্ট ভোগ কৰিবলগীয়া হ'ব পাৰে এই মাহত। আহক আমি সুন্দৰভাৱে জানি লোৱাটো দৰকাৰ। এপ্ৰিল মাহটোৰ বাবে আপোনালোকৰ খুব ভাল বুলি ক'ব পৰা যায় মেঘ ৰাশি, কাৰণ এই মাহত আপোনালোকৰ খুব ভাল শক্তিশালী যুগ নামি আহিব। কাৰণ এই মাহৰ ভিতৰতে আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব, শক্তি বৃদ্ধি পাবলৈ ধৰিব আৰু লিডাৰশ্বিপ কোৱালিটি আপোনালোকৰ বাঢ়িবলৈ ধৰিব। যদি আপুনি অনুভৱ কৰিছে যে আপোনালোকে কিবা কাম কৰিম বুলি ইচ্ছা কৰিছে, তেনেহ'লে এই মাহত সুন্দৰভাৱে কৰিব পাৰিব। নতুন কাম হাতত লোৱাৰ ক্ষেত্ৰতো এই মাহটো আপোনালোকৰ কাৰণে অত্যন্ত অনুকূল বুলি ক'ব পৰা যায়। কিন্তু শক্তি যদি সঠিকভাৱে আপোনালোকে ব্যৱহাৰ নকৰে, তেনেহ'লে বিপথে পৰিচালিত হ'ব পাৰে বা বিবাদ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। এই মাহত আপোনালোকে জীৱনত নতুনভাৱে অধ্যায় আৰম্ভ কৰিবলৈও নতুন নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। কৰ্ম জীৱনৰ কথা ক'বলৈ হ'লে নতুন সুযোগ আপোনালোকে আহিব বা নতুন সুযোগ লাভ কৰিব। কিবা ক্ষেত্ৰত আগুৱাই যোৱাৰ নতুন সুযোগ লাভ কৰিব আৰু ঘৰুৱা ক্ষেত্ৰতো আপোনালোকে সুখবৰ লাভ কৰিব। এই মাহত আপোনালোকে নতুন কাম আৰম্ভ কৰিব বিচাৰিলে কৰিব পাৰিব। মাৰ্কেটিঙৰ ক্ষেত্ৰতো আপোনালোকৰ অনুকূল থাকিব। বিশেষকৈ 15 পৰা 17 এপ্ৰিলৰ ভিতৰত যদি কিবা ডাঙৰ সিদ্ধান্ত ল'ব বিচাৰে আপোনালোকে ল'ব পাৰিব। চাকৰিৰ সলনি কৰিব বিচাৰিলে কৰিব পাৰিব আৰু চাকৰিৰ স্থান পৰিৱৰ্তনো দেখিবলৈ আপোনালোকৰ পোৱা যাব। নতুন ব্যৱসায় আৰম্ভ আপোনালোকে কৰিব বিচাৰিছে নেকি? তৎক্ষণাত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰিব লাগিব। ভালকৈ আপোনালোকে চিন্তা কৰিহে কোনো কামত অংশগ্ৰহণ কৰাটো উচিত বা কোনো কাম হাতত লোৱাটো দৰকাৰ। অভিজ্ঞ লোকৰ পৰামৰ্শ ল'বলৈ একেবাৰে নাপাহৰিব। যদি সঠিক সিদ্ধান্ত লয় তেনেহ'লে আপোনালোকৰ কেৰিয়াৰত নতুন উচ্চতালৈ যাবলৈ ধৰিব। সেই গতিকে কিবা বিশেষ যদি আপোনালোকৰ এই মাহত কিবা শুভ কাম থাকে, তেনেহ'লে 15 তাৰিখৰ পৰা 17 তাৰিখৰ ভিতৰত আপোনালোকে সেই কাম কৰিবলৈ চেষ্টা কৰিব। ধনৰ ক্ষেত্ৰত এই মাহটো আপোনালোকৰ অনুকূল দেখিবলৈ পোৱা যাব, কিন্তু খৰচ আপোনালোকৰ বৃদ্ধি পাব পাৰে। অযথা যাতে খৰচ বৃদ্ধি নাপায় তাৰ প্ৰতি আপোনালোকে অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। ক'ৰবাত যদি ইনভেষ্টমেণ্ট কৰিম বুলি আপোনালোকে ভাবিছে, তেনেহ'লে কৰিব পাৰিব, কিন্তু দুই এজনৰ লগত ভালদৰে পৰামৰ্শ লৈ কৰিব। লোন ল'বলৈ আপোনালোকে চেষ্টা এই মাহত নকৰাটোৱেই মংগলময়। যদি এই মাহত লোন ল'বলৈ চেষ্টা কৰে তেনেহ'লে ব্যৰ্থ হ'বলগীয়া হ'ব পাৰে, নাইবা লোন লোৱাৰ ক্ষেত্ৰত বেছিকৈ হাৰাশাস্তি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। এই মাহত যিমান পাৰে ছেভিঙৰ প্ৰতি গুৰুত্ব দিবলৈ চেষ্টা কৰিব। মনত ৰাখিব, ফাৰ্ষ্ট মানি ফাৰ্ষ্ট লছ। সেই গতিকে অৰ্থৰ প্ৰতি বিশেষকৈ আপোনালোকে লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। প্ৰেমৰ জীৱনৰ কথা ক'বলৈ হ'লে আপোনালোকৰ আকৰ্ষণ বহুগুণেই বৃদ্ধি পাবলৈ ধৰিব, কিন্তু স্বভাৱ অলপ আপোনালোকে নম্ৰ ৰাখিবলৈ চেষ্টা কৰিব লাগিব। সৰু কথাত কেতিয়াও তৰ্ক বিতৰ্ক নালাগিব। বিয়া বাৰুৰ কাৰণে আপোনালোকে আগভাগ ল'ব বিচাৰিলে ল'ব পাৰিব। অবিবাহিত লোকসকলৰ কাৰণে বিবাহৰ প্ৰস্তাৱ অহাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায় ঘৰত। যদি আপুনি কিবা ৰিলেশ্যনশ্বিপত আছে তেনেহ'লে আপোনালোকে অলপ শান্ত হৈ চলিবলৈ চেষ্টা কৰিব আৰু শান্তিপূৰ্ণ ভাৱ বজাই ৰাখিবলৈ চেষ্টা কৰিব। ইগ' আপোনালোকে এৰি চলিব লাগিব। যদি আপোনালোকে ইগ' ধৰি ৰাখে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত কিছু ফাট অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। যদি আপোনালোকে ছিংগেল হৈ আছে তেনেহ'লে নতুন মানুহৰ লগত চিনাকি হ'ব পাৰিব, কিন্তু সকলো ৰিলেশ্যনশ্বিপ আপোনালোকৰ শুদ্ধ নহ'বও পাৰে। সেই গতিকে নতুন বা ছিংগেল যিসকল লোক আছে তেওঁলোকে চিলেকশ্যন কৰোঁতে খুব সাৱধানতা অৱলম্বন কৰিবলৈ চেষ্টা কৰিব লাগিব। যিসকল লোক বিবাহিত সেইসকল লোকৰ কাৰণে এই মাহত অত্যন্ত অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। ঘৰ পৰিয়ালত সুখ শান্তি বৃদ্ধি পাব, মৰ্যাদা বৃদ্ধি পাবলৈ ধৰিব। ল'ৰা ছোৱালী ঘৰলৈ আগমন হোৱাৰ প্ৰবল সম্ভাৱনা এই মাহত দেখিবলৈ পোৱা যায়।
নতুনকৈ সুখবৰ অহাৰ অনুভৱ আপোনালোকে লাভ কৰিব পাৰিব। কিন্তু সাৱধানতাও কিছু ক্ষেত্ৰত আপোনালোকে অৱলম্বন কৰি চলিব লাগিব। মেডিকেল বিভাগৰ ক্ষেত্ৰত আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। পৰ্যাপ্ত টোপনি আপোনালোকে মাৰিবলৈ চেষ্টা কৰিব। নিজৰ ওপৰত আপোনালোকে চাপ দিবলৈ চেষ্টা নকৰিব বা মানসিক চাপ যাতে আপোনালোকে নিজৰ কৰ্মৰ ওপৰৰ পৰা নাপায় তাৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব লাগিব। তেতিয়াহে আপোনালোকে সুন্দৰভাৱে মাহটো অতিবাহিত কৰিব পৰা দেখিবলৈ পোৱা যায়। আহক এতিয়া আমি জানি লওঁ কোনদিনা কি কাম কৰিলে আপোনালোকে সুফল বেছিকৈ লাভ কৰিব পাৰিব। 1 এপ্ৰিলৰ দিনা নতুন কিবা কাম যদি আপোনালোকৰ আছে তেনেহ'লে আৰম্ভ কৰিব পাৰে। 15 এপ্ৰিলৰ তাৰিখে আপোনালোকে ঘৰত কিবা শুভ মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰিলে বেছিকৈ মংগল হ'ব। ইয়াৰ উপৰিও নতুন কিবা ভাল সুখবৰ আহিব পাৰে আপোনালোকৰ ঘৰলৈ। 17 এপ্ৰিল তাৰিখে ডাঙৰ সিদ্ধান্ত আপোনালোকে ল'ব পাৰিব। 19 এপ্ৰিল তাৰিখে আপোনালোকে ঘৰতে কিবা নতুন কাম আৰম্ভ কৰিব বিচাৰিলে সুন্দৰভাৱে পাৰিব। এই দিনবোৰত আপোনালোকে সাৱধান হৈ এই কামবোৰ সুন্দৰভাৱে কৰক, তেতিয়া আপোনালোকে অনুকূলভাৱে গোটেই মাহটো আৰু ভৱিষ্যতৰ উন্নতি আপোনালোকে গোটাই ল'ব পাৰিব। আহক এতিয়া আমি জানি লওঁ এই মাহৰ আটাইতকৈ ডাঙৰ সমস্যা আপোনালোকৰ কি হ'ব। আপোনালোকৰ বেমাৰ আজাৰ বৃদ্ধি পাবলৈ ধৰিব পাৰে। অহংকাৰ আপোনালোকৰ বৃদ্ধি পাব পাৰে। এইকেইটা ৰোধ কৰিবলৈ আপোনালোকে নিজেই অলপ সংযম হ'ব লাগিব। বেমাৰ আজাৰৰ ক্ষেত্ৰত খোৱা বোৱাৰ ক্ষেত্ৰতেই আপোনালোকৰ বেছিকৈ বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা আছে। সেইকাৰণে খোৱা বোৱাৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিব। তেল আৰু মছলাজাতীয় খাদ্যৰ পৰা যিমান পাৰে অকণমান দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব। নিজকে লৈ কেতিয়াও আপোনালোকে এই মাহত অহংকাৰ নকৰিব। ঘৰতেই হওক বা আত্মীয়ৰ লগতেই হওক বা বন্ধুবৰ্গৰ লগতেই হওক। যদি আপোনালোকৰ বেছিকৈ গা অসুস্থ যেন লাগে তেনেহ'লে ডক্তৰৰ তৎক্ষণাত পৰামৰ্শ ল'বলৈ একেবাৰে নাপাহৰিব। প্ৰেমৰ সম্পৰ্ক কেতিয়াও এই মাহত আপোনালোকে নষ্ট নকৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে, তথাপিও নম্ৰ হৈ আপোনালোকে সেই সকলোবোৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিব। এই মাহত সফল হ'বলৈ আপোনালোকে কি কৰিব লাগিব আমি সুন্দৰভাৱে জানি লোৱাটো দৰকাৰ। ৰাতিপুৱা সূৰ্যদেৱক আপোনালোকে প্ৰণাম কৰিব। ৰঙা বস্তু আপোনালোকে কোনো শুভ কামত ব্যৱহাৰ কৰিব পাৰে। মংগলবাৰে বিশেষ প্ৰাৰ্থনা আপোনালোকে কৰিলে আপোনালোকৰ মংগল হ'ব। ইয়াৰ উপৰিও হনুমান দেৱৰ যদি মন্দিৰত গৈ আপোনালোকে ফল মূল নিবেদন কৰিব পাৰে তেনেহ'লে আপোনালোকৰ অত্যন্ত শুভ ফল অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। এইবোৰ কৰিলে আপোনালোকৰ পজিটিভ এনাৰ্জি বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত থকা সকলো নিগেটিভ শক্তি ধ্বংস হৈ পৰিব। ধনাত্মক শক্তি আপোনালোকৰ ঘৰত জাগ্ৰত হ'বলৈ ধৰিব। এপ্ৰিল মাহটো আপোনালোকে নতুনভাৱে ছাকচেছ হ'ব পাৰিব কোনো কামত। কিবা কামৰ কাৰণে যদি আপোনালোকে অপেক্ষিতভাৱে ৰৈ আছে সেই কামত আপোনালোকে হাত দিয়ক আৰু সেই কামৰ পৰা ভালদৰে সফলতা অৰ্জন কৰিব পাৰিব। যদি আপুনি সঠিক সিদ্ধান্ত লয় তেনেহ'লে এই মাহত আপোনালোকৰ জীৱন সলনি হৈ পৰিব। নতুনকৈ কিবা কাম কৰাৰ ক্ষেত্ৰত আপোনালোকে যদি ডাঙৰ মানুহৰ পৰামৰ্শ লয় তেতিয়া আপোনালোকে ঠগ প্ৰবঞ্চনা হোৱাৰ কোনো সমস্যা নাথাকে। জীৱনত ডাঙৰ পৰিৱৰ্তন আহিব আৰু এই পৰিৱৰ্তনে আপোনালোকৰ ঘৰলৈ অৰ্থৰ আগমন কৰাব। জীৱনত চলি থকা সকলোবোৰ সমস্যা দূৰ কৰাব আৰু আপোনালোকৰ ঘৰ পৰিয়ালত সুখ শান্তি বৃদ্ধি কৰোৱাৰ ক্ষেত্ৰত সহায় কৰিব। আপোনালোকৰ ঘৰত ধন আহিব, কিন্তু অবান্তিক খৰচো কিছু পৰিমাণে হ'ব পাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখি খৰচৰ প্ৰতি নিয়ন্ত্ৰণ ৰাখিবলৈ আপোনালোকে যিমান পাৰে চেষ্টা কৰক। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকে সাল সলনি কৰাব বিচাৰিলে পাৰিব, কিন্তু সাৱধানতাৰ মাজেৰে। ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো আপোনালোকৰ সমানেই উত্থান পতনে পৰিপূৰ্ণ হোৱাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। এটা ভুল সিদ্ধান্ত যদি আপোনালোকে লয় সেই ভুল সিদ্ধান্তৰ পৰাই আপোনালোকৰ জীৱনত অহা ধনৰ পথ নষ্ট হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। এপ্ৰিল মাহটো আপোনালোকৰ কাৰণে খুবেই শক্তিশালী মাহ বুলি ক'ব পৰা যায়, কাৰণ এই মাহৰ ভিতৰতে আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব, শক্তি বৃদ্ধি পাবলৈ ধৰিব, লিডাৰশ্বিপ হোৱাৰ শক্তি আপোনালোকৰ বাঢ়িব। যদি আপুনি অনুভৱ কৰে আপুনি যিকোনো কাম কৰিব পাৰিব তেনেহ'লে সেই কাম আপোনালোকে নিঃসন্দেহে কৰিব পাৰিব। সঠিক দিশত খালি সেই কাম আৰম্ভ কৰিবলৈ আপোনালোকে চেষ্টা অব্যাহত ৰাখিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। কমেণ্টত নিশ্চয় আপোনালোকৰ ৰাশিটো লিখিবলৈ একেবাৰে নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ আকৌ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।